নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। মানুহৰ দিনবোৰনো কেনেকৈ যায় আপোনালোকে দেখিছেনে? সিদিনা 2024 চনটো আহিছিলহে আৰু এতিয়া যাবৰে হ'ল। পুনৰ নতুনকৈ আহিব 25 চনটো। এই বছৰত আপোনালোকে কি পালে কি নাপালে সেইবিলাক সকলোবিলাক বাদ দি 25 চনত যদি আপোনালোকৰ কিবা কৰিবলগীয়া কাম আপোনালোকে আগতীয়াকৈ পৰিকল্পনা কৰি থৈছে তেতিয়াহ'লে আৰু ৰৈ নাথাকি আপোনালোকে 25 চনতে আৰম্ভ কৰক। কাৰণ সময় কাৰোৰে বাবে ৰৈ নাথাকে, সকলোৰে কাৰণে গতিশীল। সেইকাৰণে আপোনালোকে কিবা এটা যদি মনতে কৰিম বুলি যদি আশা পুহি ৰাখিছে তেতিয়াহ'লে আপোনালোকে পলম নকৰিব। আপোনালোকে যেনেকৈ পাৰে ষ্টাৰ্ট কৰি দিব আৰু প্ৰথমতে আপোনালোকে বেছিকৈ ডাঙৰকৈ যে কিবা এটা কৰিব লাগিব সেই বুলি ভাবি নল'ব মনতে। প্ৰথমতে যদি আপোনালোকে মনতে কিবা কাম কৰিম বুলি পুহি ৰাখিছে তেতিয়াহ'লে আপোনালোকে ষ্টাৰ্ট কৰি দিব। যদি আপোনাৰ হাতত মূলধন কম আছে, যদি ব্যৱসায় ক্ষেত্ৰৰ কাৰণে কৈছোঁ, যদি আপোনালোকে ব্যৱসায় কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকৰ হাতত যদি মূলধন কম আছে তেতিয়াও আপোনালোকে নাভাবিব যে মোৰ হাতত এইকেইটা পইচা আছে, মই এইকেইটা পইচাৰে কেনেকৈ ব্যৱসায়টো আৰম্ভ কৰিম। নাই, তেনেকৈ কেতিয়াও নাভাবিব। একেবাৰে কমকৈ আপোনালোকৰ যদি এযোৰ কাপোৰ কিনিব পৰা পইচা আপোনাৰ হাতত আছে, এযোৰ কাপোৰেই কিনক। তাৰপৰা চাব সেইযোৰ কাপোৰ দিবগৈ আপোনাৰ কিবা এটা প্ৰফিট ৰাখিব। তাৰপিছত আপুনি দুযোৰ কাপোৰ লওক, সেই দুযোৰ কাপোৰৰ পৰা আৰু এযোৰ কাপোৰ আহিব। তেনেকৈ কৰি গৈ থাকোঁতেই আপোনালোকে এদিন চাব কেনেকৈ যে উন্নতিৰ শিখৰত আপোনালোকে বগাই নিজে যাব পাৰিব। আৰু এইখিনি কৰিবলৈ হ'লে আপোনালোকৰ নেৰানেপেৰা প্ৰচেষ্টা লাগিব। আপোনালোকে কেতিয়াও এলাহ নকৰিব। কাম কৰিবই লাগিব। আমি জীয়াই থাকিবৰ কাৰণে কাম কৰিবই লাগিব। আৰু লগতে যিসকল চাকৰিমুখী সেইসকলক কম, তেওঁলোকেও চাকৰি কৰিম বুলি ঘৰতে বহি নাথাকে। আপোনালোকে চাকৰিৰ কাৰণে পঢ়িব লাগিব। যদি আপোনাৰ চাকৰি কৰাৰ ইচ্ছা আছে পঢ়ি যাব লাগিব ভালকৈ। আপোনালোকে চেষ্টা চলাই থাকিব লাগিব, চাকৰিৰ কাৰণে প্ৰস্তুতি চলাব লাগিব নিজৰ লগত। আৰু যদি আপুনি চাকৰি বাদ দি ব্যৱসায় কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে কাম কৰি যাওক, চাব এদিন নিশ্চয় সফল হ'বই। আৰু আশা কৰিছোঁ 2025 চনটো সকলোৰে কাৰণে 24 চনটো যেনেকৈ সকলোৰে ভালেৰে গ'ল, 25 চনটো ঠিক তেনেকৈ সকলোৰে ভালে যাওক আৰু সকলোৱে উন্নতি কৰক, সকলোৱে ভালে কুশলে থাকক, মই তাৰে কামনা কৰিম। আৰু মোৰ ফালৰ পৰা আগতীয়াকৈ আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু পুনৰ আমি লগ হ'ম জানুৱাৰী 1 তাৰিখ 2025 চনৰ 1 তাৰিখে মই আপোনালোকৰ কাৰণে ভিডিঅ' আগবঢ়াম। আৰু আজিৰ ভিডিঅ'ত আপোনালোকৰ কাৰণে খুব ধুনীয়া ধুনীয়া মাটিশালৰ কালেকশ্যন লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব, লগতে কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে আমাৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে খুব ধুনীয়া ধুনীয়া মাটিশালৰ কালেকশ্যন আমাৰ ভিডিঅ'সমূহত দেখা পাই গৈ থাকিব পাৰে আপোনালোকে। আৰু আজি ভিডিঅ'ৰ প্ৰথমে লৈ আহিছোঁ আপোনালোকৰ কাৰণে গাড়ী দিয়া এনেকুৱা পিয়ৰ নুনিৰ যোৰা। এনেকুৱা পিয়ৰ নুনিৰ গাড়ী দিয়া যোৰা বহুতে বিচাৰি আছিলে। চাওক, এইযোৰ প্ৰথমে চকলেট কালাৰত লৈ আহিছোঁ। আঁচলৰ কামখিনি চাওক কেনেকৈ কৰা আছে, দেখিছেনে? এইযোৰ চকলেট কালাৰত এনেকৈ কেছৰ কামখিনি কৰা হৈছে আৰু মাজতে এইবিলাক এনেকৈ ডবোৱাৰ কাম কৰা হৈছে। পিয়ৰ নুনি, দীঘে বানীয়ে পিয়ৰ নুনি আৰু লগতে পদ্মিনী সূতাৰে গৰিয়লি দিয়া হৈছে কাপোৰযোৰত। খুব ধুনীয়া এইযোৰ কাপোৰ পিন্ধিবলৈ। মই আগৰ ভিডিঅ'সমূহতো দেখাই আছোঁ এইবিলাক কাপোৰ। আৰু আজি চকলেট কালাৰ কেছত এনেকৈ আহিছে এইযোৰ কাপোৰ। আৰু লগতে এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা। 38 পানাত পাব আপোনালোকে এইবিলাক কাপোৰ। খুব ধুনীয়া দীঘল বহল হ'ব। আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3150, 3150 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু লগতে হ'ব এইকেইটা ছাইড পাৰি আৰু ব্লাউজৰ পিচ আছে। ভাল লাগিলে মই এনেকৈ দেখাই থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে পটাপট আপোনালোকে যোগাযোগ কৰিব। কাৰণ এইবিলাক মাটিশালৰ কালেকশ্যন বহুত বেছি ষ্টক নাথাকে। মই আপোনালোকক কওঁ বহুত বেছি ষ্টক নাথাকে। আৰু লগতে এইবিলাক যি কেইযোৰ দেখাওঁ পটাপট বুকিং হৈয়ে যায়। আৰু তাৰপিছতে দেখাম এযোৰ ৰেড কেছৰ এযোৰ যোৰা। চাওক, এইযোৰ ৰেড কেছতে আহিব এনেকুৱা। এইযোৰ চাওক কিমান ধুনীয়া হয় কাপোৰযোৰ, দেখিছেনে? এইখন হ'ব চাদৰখন, মাজত এনেকৈ ডবোৱা কৰা আছে। আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা। আৰু লগতে পাব এইখন আপোনালোকে খুব সুন্দৰ এখন মেখেলা। দেখিছেনে কেছৰ কামখিনি কিমান ধুনীয়াকৈ ওপৰলৈকে কাম কৰি দিয়া হৈছে। আৰু লগতে পাব আপোনালোকে এইকেইটা ছাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ। আৰু কাপোৰযোৰ ভাল লাগিলে প্ৰাইচ একেই আহিব 3150 টকা।
3150 रुपीसत আপোনালোকে এই সুন্দৰ কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব আৰু ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট ৰাখি হোৱাটছআপত মেছেজ কৰিব আৰু আমাৰ দোকানখননো ক'ত আছে মই জনাই দিওঁ আপোনালোকক আমাৰ দোকানখন হৈছে ধেমাজি ডিষ্ট্ৰিক্ট বৰদলনি ডাকঘৰৰ অপজিটতে আমাৰ দোকানখন আছে আপোনালোকে আহিব পাৰে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে দাঁতিতে লাগি আছে আমাৰ দোকানখন আপোনালোকে এইফালে লখিমপুৰ যদি যায় ডিব্ৰুগড় ফালৰ পৰা যদি আহে তেতিয়া আপোনালোকে লখিমপুৰ যাওঁতে আমাৰ দোকানখন ধেমাজি পাৰ হৈ আহিয়ে পাব আৰু যদি আপোনালোকে লখিমপুৰৰ ফালৰ পৰা এইফালে আহে তেতিয়া গোগামুখ পাৰ হৈ নেক্সট ষ্টপেজ বৰদলনি তাতে আমাৰ দোকানখন আছে আপোনালোকে খুব সুন্দৰকৈ সোমাই যাব পাৰিব আৰু তাৰ পিছতে পাব এইযোৰ দেখিছেনে ৰেড আৰু ব্লেক কালাৰে এনেকৈ লগোৱাৰ কাম কৰা হৈছে কেঁচৰ কামখিনি দেখিছে ৰেড আৰু ব্লেক কালাৰে এনেকৈ কৰা হৈছে আৰু মাজৰ লগোৱাখিনিতো কথাই নাই কিমান ধুনীয়াকৈ এনেকৈ দুটা কালাৰে কৰি দিয়াৰ কাৰণে বহুত বেছি ভাল লাগে কাপোৰযোৰ আৰু এনেকুৱা গৰিয়লি কাপোৰবিলাক জানেনে মই পাৰ্চনেলি মোৰ ফালৰ পৰা মই জনাইছোঁ যে পিন্ধিবলৈ বহুত বেছি ধুনীয়া হয় কাৰণ এইবিলাক একদম পিয়ৰ নুনি হ'লে মানে কি হয় পিয়ৰ নুনি সূতাটো বহুত বেছি টান সেই দীঘে বান্ধিয়ে থাকিলে কাপোৰযোৰ অকণমান টান হয় কিন্তু যেতিয়া আপোনাৰ পদ্মিনী সূতাৰ লগত এইটো যেতিয়া পদ্মিনীৰ লগত এইটো গৰিয়লি কৰি পেলাই কাপোৰযোৰ বৈ দিয়ে নহয় কাপোৰযোৰ পিন্ধিবলৈ খুব সুন্দৰ হৈ পৰে আৰু ধুলেও এইবিলাক কাপোৰ কোনো বেয়া হোৱাৰ চান্স নাথাকে এইবিলাক বহুত বছৰ ধৰি ব্যৱহাৰ কৰিব পাৰে এইবিলাক কাপোৰ দেখিছে এইখন হ'ব ইয়াৰে মেখেলাখন আৰু লগতে পাব চাইড পাৰি কেইটাত চাওকচোন কিমান সুন্দৰ আৰু ব্লাউজৰ পিচ থাকিব আৰু কাপোৰযোৰ ভাল লাগিলে ল'ব পাৰিব 3150 3150 টকাত ল'ব পাৰিব আৰু মই যদি পাৰোঁ আপোনালোকক ফটোটো এড কৰি দিবলৈ চেষ্টা কৰিম আৰু তাৰপিছতে এইযোৰ আহিব ৰাণী পিংক কালাৰ আৰু ব্লেক কালাৰ দেখিছে ডবোৱাৰ কামখিনি ৰাণী পিংক আৰু ব্লেক কালাৰ কিমান ধুনীয়া লাগিছে কাপোৰযোৰ ৰিয়েলি বেছি ধুনীয়া কেমেৰাতকৈ ৰিয়েলি কাপোৰকেইযোৰ কিন্তু বহুত ধুনীয়া আৰু ইয়াৰে এইখন হ'ব চাদৰখন একেই আহিব ডিজাইন আপোনালোকক প্ৰতিযোৰ কাপোৰ মেলি দেখুৱাৰ প্ৰয়োজনেই নাথাকে হ'লেও সকলোৱে বিচাৰে যে মেলি দিলে কাপোৰযোৰ চাই সকলোৱে ভাল পায় সেইকাৰণে অকণ মেলি দেখাই দিওঁ আৰু ইয়াৰে এইখন হ'ব মেখেলাখন আৰু আজিৰ ভিডিঅ'টো অকণমান লাহে বনাইছোঁ আপোনালোকে ভালকৈ চাই যাব দেখিছে এইখন হ'ব ইয়াৰে মেখেলাখন আৰু এইকেইটা হ'ব চাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ কাপোৰযোৰ ভাল লাগিলে ল'ব পাৰিব 3150 3150 টকা আৰু এই লগতে এই কাপোৰবিলাক খুব ইউনিক কাৰণ হোৱাইট কাপোৰ কেছত কৰা হোৱাইটৰ কাপোৰবিলাক বহুত ধুনীয়া লাগে কাপোৰগৰাকী একেবাৰে গৰ্জিয়াছ এটা লুক প্ৰদান কৰে এনেকুৱা এযোৰ কাপোৰে তাৰপিছতে দেখাম কেছৰ ডিজাইনতে কাম কৰা চেমিনুৰি অন্য এযোৰ কাপোৰ এযোৰ কালাৰিঙত আহিব এই যে এপল ৰেড কালাৰত আছে কাপোৰযোৰ কেছৰ কামখিনি এনেকৈ ব্লেকতে কৰা হৈছে দেখিছে এই কাপোৰযোৰ খুব সুন্দৰ এযোৰ কাপোৰ আৰু মাজত এনেকৈ ডবোৱাৰ কাম কৰা হৈছে চেম ডিজাইন হ'ব কিন্তু এই কাপোৰযোৰ মানে অকণমান কালাৰিঙত আছে আৰু এই কাপোৰযোৰৰ এইখন হ'ব ইয়াৰে মেখেলাখন দেখিছে মেখেলাখন এইখন 35 পান্নাত আছে মেখেলাখন অকণমান ঠেক এইখন 35 পান্নাত আছে আপোনালোকে যিসকলে অকণমান ক্ষীণ তেওঁলোকে ল'ব পাৰে আৰু লগতে পাব এইকেইটা চাইড পাৰি আৰু ব্লাউজৰ পিচ আৰু প্ৰাইচ একে আহিব 3150 3150 টকা ভাল লাগিলে স্ক্ৰিনশ্বট ৰাখি আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব তাৰপিছতে চেমিনুনি অন্য এযোৰ যোৰা দেখাইছোঁ এযোৰ নেভি ব্লু কালাৰতে আছে আৰু বানীত পিয়ৰ নুনি বোৱা হৈছে কাৰণে অকণমান কাপোৰযোৰ হোৱাইট নিচিনা এনেকুৱা চাইন আহিছে চেমিনুনি কাপোৰবিলাক এনেকুৱাই হয় কাৰণ পিয়ৰ নুনি সূতাটো বানীত বৈ দিয়া হৈছে আৰু এইখন হ'ব চাদৰখন আচলটো তেনেকৈ বিচনী ঘাই কৰা আছে ওপৰলৈ এনেকৈ বুটাৰ কাম কৰা আছে এইখন হ'ব চাদৰখন আৰু ইয়াৰ লগতে পাব এখন খুব ধুনীয়া এখন মেখেলা দেখিছে এখন মেখেলা ইমানখিনিলৈকে কাম কৰা আছে আৰু এইকেইটা হ'ব চাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3150 3150 টকাত এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাৰপিছতে দেখাম এযোৰ বটল গ্ৰীণ কালাৰতে চেমিনুনি যোৰা এইযোৰ আহিব আচলৰ ডিজাইনটো চাওক কেনেকুৱা হ'ব এটা নতুন ঘাইত কৰা হৈছে কাপোৰযোৰৰ কাম ঘাই ডিজাইনটো চাব খুব ধুনীয়া হয় দেখিছেনে আৰু আচলটো চাওক ইমানখিনিলৈকে এনেকৈ কাম কৰা হৈছে কাপোৰযোৰ মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে আৰু ওপৰলৈ এনেকৈ চাদৰখনৰ মাজত তিনিটাকৈ বুটাৰ কাম কৰা হৈছে যথেষ্ট ধুনীয়া এযোৰ কাপোৰ বিশেষকৈ কালাৰটো বহুত বেছি ধুনীয়া হয় কাপোৰযোৰৰ আৰু কাপোৰযোৰৰ এইকেইটা হ'ব চাইড পাৰিকেইটা চাওকচোন কিমান ধুনীয়া হয় এইকেইটা হ'ব ইয়াৰে চাইড পাৰি আৰু লগতে পাব খুব সুন্দৰ এখন মেখেলাখন ইমানখিনিলৈকে কাম কৰা হৈছে দেখিছেনে এইখন হ'ব মেখেলাখন আৰু কাপোৰযোৰ
কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3550 3550 টকাত আপোনালোকে এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আমাৰ হিৰাজ কালেকশ্যনতে পাব আপোনালোকে। অনলাইন অফলাইন দুই ধৰণে ল'ব পাৰিব। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই আমাৰ দোকানৰ পৰা ল'ব বিচাৰে কাপোৰযোৰ, তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ দোকানলৈ আহিব। আৰু যদি আপোনালোকে অনলাইনত ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দি আছে সেই নাম্বাৰটোতে হোৱাটছআপ আছে, আপোনালোকে কণ্টেক্ট কৰিব। তাৰপিছতে চাব এইযোৰ স্কাই ব্লু কালাৰত, এইটো হ'ব চেমিনুনিৰ কাপোৰ এইযোৰ। আৰু ইয়াৰে আচলৰ ডিজাইনটো চাব এনেকুৱা হ'ব। দেখিছেনে ডাবুল ঘাইত কাম কৰা হৈছে আৰু ঘাইটো খুব ধুনীয়াকৈ এনেকৈ ডাঙৰকৈ কৰি দিয়া হৈছে। আৰু এইখন হ'ব ইয়াৰে চাদৰখন। চাদৰখন দেখিছে মাজলৈ এনেকৈ ডাঙৰকৈ অকণমান বুটাৰ কাম কৰা হৈছে। চব এইবিলাক ট্ৰেডিশ্যনেল ডিজাইনৰ চেমিনুনিৰ যোৰা আজি দেখাইছোঁ আপোনালোকক। তাৰপিছতে পাব আপোনালোকে এইখন মেখেলা। মেখেলাখন ইমানখিনিলৈকে কাম কৰা হৈছে। কাপোৰযোৰ খুব সুন্দৰ স্কাই ব্লু কালাৰত আহিব। স্কাই ব্লু কালাৰৰ কাপোৰবোৰ এনেও ধুনীয়া হয় দেখিবলৈ। আৰু লগতে পাব কাপোৰযোৰৰ ছাইড পাৰি চাওকচোন, এনেকৈ ফুলপটিত বনোৱা হৈছে। ছাইড পাৰিকেইটা একেবাৰে ফুলপটিত বনোৱা হৈছে। ৰঙা আৰু ক'লা সূতাৰে কৰা হৈছে। খুব ধুনীয়া হয় কাপোৰযোৰ। ফুলপটিটো হ'ব ব্লাউজৰ পিছৰ কাৰণে এটা পাৰি ডাঙৰকৈ এনেকৈ ৰাখি দিয়া হৈছে। আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 4350 4350 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ফুলপটি এনেকুৱা চেমিনুনিৰ মেখেলা চাদৰ। তাৰপিছতে চাব ইয়াৰ পিছতে চাব পদ্মিনী সূতাৰ এযোৰ ব্লেক কালাৰৰ পদ্মিনী হয়। দীঘেবানী পদ্মিনী, পিয়ৰ পদ্মিনীত বোৱা হৈছে এইযোৰ। আচলৰ ডিজাইনটো চাব এনেকুৱা হ'ব। খুব ধুনীয়া এযোৰ কাপোৰ দেখিছেনে? সৰু সৰুকৈ এনেকৈ বুটাখিনি খুব ধুনীয়া সৰু সৰুকৈ এনেকৈ বৰফি বৰফি ডিজাইনত বনোৱা হৈছে কাপোৰযোৰ। এইখন হ'ব চাদৰখন আৰু মাজত চাব বুটাৰ কামখিনি এনেকৈ কৰা হৈছে। খুব ধুনীয়া এযোৰ কাপোৰ। আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন। এখন দেখিছে মেখেলাখন পিয়ৰ পদ্মিনীৰ মেখেলা চাদৰ হ'ব। এইযোৰ চেমিনুনিৰ নহয় কিন্তু। আৰু ইয়াৰ লগতে পাব আপোনালোকে এইকেইটা ছাইড পাৰি। ছাইড পাৰিকেইটা চাওকচোন কিমান ধুনীয়া হয় কাপোৰযোৰৰ। বহুত ধুনীয়া হয় কাপোৰযোৰৰ ছাইড পাৰিকেইটা। আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 3450 3450 টকাত এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব। ভাল লাগিলে আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। তাৰপিছতে চাব পিয়ৰ নুনিৰ ছিংগুল চাদৰ। পিয়ৰ নুনিৰ ছিংগুল চাদৰ মাটিশালত বোৱা। এইখন আহিব গ্ৰীণ কালাৰত। দেখিছে এইটো মিচিঙৰ ঘাই পতি বোৱা বনাই দিয়া হৈছে। এইবিলাক আমাৰ থলুৱা শিপিনীসকলে বোৱা মাটিশালত বোৱা। এইখন আহিব গ্ৰীণ পাৰীত দীঘেবানীয়ে পিয়ৰ নুনি বোৱা ছিংগুল চাদৰ হ'ব। আৰু প্ৰাইচ আহিব চাদৰখনৰ 1650 1650 টকা। 1650 টকাত আপোনালোকে হাতে বোৱা মাটিশালত বোৱা পিয়ৰ নুনিৰ ছিংগুল চাদৰ ল'ব পাৰিব। আৰু এইখন আহিব ৰেড। চাওকচোন এইখন আহিব ৰেড। আচলৰ ডিজাইনটো এনেকৈ দেখিছে বৰফি ঘাইত কৰা হৈছে। এখনৰ মাজতো এনেকৈ বুটাৰ কাম কৰা হৈছে। চাওকচোন এনেকৈ বুটাৰ কামখিনি কৰি দিয়া হৈছে। আৰু ভাল লাগিলে এইখন চাদৰো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1650 1650 টকা। আৰু তাৰপিছতে গ্ৰীণত এইটো এটা আছে ঘাই এনেকৈ বিচনী ঘাইত কৰা হৈছে। দেখিছা পিয়ৰ নুনিৰ চাদৰ দীঘেবানীয়ে পিয়ৰ নুনিৰ চাদৰ। এখন মাটিশালত বোৱা হ'ব। পাৰিটো হ'ব গ্ৰীণ কালাৰ। ভাল লাগিলে চাদৰখন ল'ব পাৰিব 1650। এনেকুৱা চেম দুখন আছে আপোনালোকে ল'ব পাৰিব। তাৰপিছত আহিব ৰাণী পিংক কালাৰ। এই কালাৰৰ চাদৰখনো বহুতে বিচাৰে। দেখিছেনে এইখন? আৰু ইয়াৰ মাজতো এনেকৈ বুটাৰ কাম কৰা হৈছে। পিয়ৰ নুনিৰ চাদৰ দীঘেবানীয়ে 1650 1650 টকাত ল'ব পাৰিব। একেবাৰে মাটিশালত বোৱা হয়। এইবিলাক কোনো ধৰণৰ মিক্স নাই। এইবিলাক অকণো ভেজাল নাপায় আপোনালোকে। আৰু এই চাদৰখন আপোনালোকে যদি বাহিৰত কিনিবলৈ যায় নহয়, এইখন আপোনালোকে 2000 টকাৰ তলত কিন্তু কিনিব নোৱাৰে এইখন চাদৰ। কিন্তু আমাৰ ওচৰতে পাব আপোনালোকে 1650 টকা 1650ত ল'ব পাৰিব। আৰু এইখন আহিব ৰাণী পিংকৰ এনেকৈ বিচনী ঘাইত আছে। এইখনো ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। আৰু এইবিলাক ষ্টক লিমিটেড হয়, একেবাৰে এভেইলেবল ষ্টক নাথাকে। গতিকে আপোনালোকে পটাপট সংগ্ৰহ কৰি ল'ব। তাৰপিছতে ৰেডৰ আৰু এখন কালেকশ্যন। এইখন দেখিছে মাজত তিনিটাকৈ বুটাৰ কাম কৰা হৈছে। এখন পিয়ৰ নুনিৰ চাদৰ হ'ব। এইখনো ভাল লাগিলে মই এনেকৈ থাকোঁতে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ লগত যোগাযোগ কৰিব। প্ৰাইচ একেই আহিব 1650 1650 টকা।
তাৰপিছতে চাব এইযোৰ ছুপাৰ কটনৰ কাপোৰ। এই কাপোৰযোৰ বহুতে বিচাৰি থাকে, ষ্টক শেষ হৈ যায় পুনৰ আহে, কাৰণ এই কাপোৰযোৰ বনোৱাই আছোঁ। বহুতে বিচাৰি থাকে এই কাপোৰযোৰ। বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ। চাওকচোন, আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা মাল্টি কালাৰত কৰা হৈছে আৰু চাদৰখনৰ মাজত এইবিলাক গছ বুটা ডিজাইনত বুটা কৰা আছে আৰু লগতে সৰুকৈ এটা গেৰো কৰি দিয়া হৈছে কাপোৰযোৰ। খুব সুন্দৰ এইযোৰ কাপোৰ, সেইকাৰণে কাষ্টমাৰৰ ডিমাণ্ড বহুত কাপোৰযোৰৰ। আৰু কাপোৰযোৰ ষ্টক আনিয়ে থাকিব লাগে, ষ্টক আনোহে ষ্টক শেষ হৈ যায়, আকৌ পুনৰ ষ্টক আহে, আকৌ পুনৰ শেষ হৈ যায়। গতিকে ভিডিঅ'ত আমি দেখাই থাকিবলগীয়া হয়। আৰু এইকেইটা হ'ব ইয়াৰে চাইড পাৰি, এনেকৈ কলকা ডিজাইনত আছে চাইড পাৰিকেইটা। এইখন চাদৰখন চাওকচোন কিমান ধুনীয়া হয় কাপোৰযোৰ, গোটেইকেইটা কালাৰেই আছে। আৰু লগতে পাব আপোনালোকে এখন মেখেলা, আৰু কাপোৰযোৰ ব্লাউজ পিচটো চিম্পুল হ'ব, এটা পাৰি থাকিব। আৰু এইখন হ'ব ইয়াৰে মেখেলা। আৰু কাপোৰযোৰ আপোনালোকে যদি ল'ব বিচাৰিছে তেতিয়াহ'লে ল'ব পাৰিব মাত্ৰ 1350, 1350 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে পাব ষ্টেপল কটনৰ এযোৰ যোৰা। এইযোৰ আহিব কাৰ্বি ডিজাইনত বোৱা এযোৰ কাপোৰ। আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা। এযোৰ কাৰ্বি যোৰা বুলিও কোৱা হয় বাৰু। আঁচলটো চাওক কেনেকৈ কৰা হৈছে। আৰু এইখন হ'ব চাদৰখন, ষ্টেপল কটনৰ যোৰা হ'ব এইযোৰ। ঠাণ্ডাত পিন্ধিবলৈ খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু লগতে পাব চাদৰখনৰ মাজত এনেকৈ গেৰো ডিজাইন কৰি দিয়া হৈছে এইখন চাদৰখন। দেখিছে এইখন চাদৰখন। আৰু ইয়াৰ লগতে আপোনালোকে মেখেলাখন পাব ব্লেকত। এখন হ'ব ইয়াৰে মেখেলাখন। দেখিছে এনেকৈ ডিজাইন কৰা হৈছে মেখেলাখন। তলত এনেকৈ এইবিলাক ফুলৰ কামখিনি এনেকৈ ৰখা হৈছে। লগতে ব্লাউজ পিচটো দেখাই দিছোঁ আপোনালোকক। এইকেইটা হ'ব চাইড পাৰি, ব্লাউজ পিচটো ব্লেকতে থাকিব। এইকেইটা হ'ব চাইড পাৰি, আপোনালোকে চিলাই ল'ব। ব্লাউজৰ পিছৰ কাৰণে এটা পাৰি থাকিব। আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1050, 1050 ৰুপিছত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব, 1050 টকা। তাৰপিছতে পাব এইযোৰ ষ্টেপল কটনৰ যোৰা হ'ব। কালাৰটো যথেষ্ট ধুনীয়া এইযোৰ কাপোৰ। চাওকচোন এনেকৈ গুণাত ফুলৰ কামখিনি গুণাতে কৰা হৈছে। এখন চাদৰখন জুমকা ডিজাইনত এনেকৈ বনোৱা হৈছে। আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা। দেখিছেনে, আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা। এখন হ'ব চাদৰখন, কালাৰটো বহুত ধুনীয়া কাপোৰযোৰৰ। আৰু এইখন হ'ব ইয়াৰে মেখেলাখন। এইখন হ'ব মেখেলাখন, 38 পান্নাত পাব আপোনালোকে। আৰু লগতে পাব আপোনালোকে এইকেইটা চাইড পাৰি, এইকেইটা চাইড পাৰি। ব্লাউজ পিচটো চিম্পুল হ'ব, এটা পাৰি থাকিব। আৰু ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1050, 1050 টকা, মাত্ৰ 1050 ৰুপিছত আপোনালোকে পাই আছে। গতিকে স্ক্ৰীনশ্বটটো ৰাখি আপোনালোকে পটাপট আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। আৰু আমাৰ এইফালে ঠাণ্ডা বহুত পৰিছে। আপোনালোকৰ ফালেনো কিমান ঠাণ্ডা পৰিছে আপোনালোকে জনাবচোন। বহুত ঠাণ্ডা হৈছে, ৰাতি হ'লে একদম কুঁৱলীও পৰিছে, যথেষ্ট কুঁৱলী পৰিছে। চাব ছুপাৰ কটনৰ যোৰা হ'ব। আঁচলৰ ডিজাইনটো হ'ব এনেকুৱা, ৰঙা আৰু বগা সূতাৰে কাম কৰা আছে। আৰু লগতে মাজত এনেকৈ বুটাৰ কাম কৰা হৈছে। কাপোৰযোৰৰ কোৱালিটি যথেষ্ট ধুনীয়া, একদম ডাঠ পিচ দেই কাপোৰযোৰ। আৰু লগতে পাব আপোনালোকে এইকেইটা চাইড পাৰি। দেখিছেনে, এইকেইটা চাইড পাৰি। আৰু এইখন হ'ব ইয়াৰে মেখেলাখন। এখন হ'ব ইয়াৰে মেখেলাখন। দেখিছেনে, এইখন মেখেলাখন। আৰু ব্লাউজ পিচটো কাপোৰযোৰৰ হেভি হ'ব। এইটো হ'ব ব্লাউজৰ পিচ। এইটো ব্লাউজৰ পিচ দেখিছে, গোটেই গাটোতে এনেকৈ কাম কৰা আছে। আৰু কাপোৰযোৰ আপোনালোকৰ ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব 1050, 1050 টকা, মাত্ৰ 1050 টকাত আপোনালোকে এইযোৰ কাপোৰ লাভ কৰিব। আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। আৰু এইযোৰ দেখাইছোঁ ছুপাৰ কটনৰ যোৰা। এইযোৰ ইয়াৰে আঁচলৰ কামখিনি চাওক, এনেকৈ ফুলদানি ডিজাইনত কৰা হৈছে, পিংক কালাৰ। আৰু কালাৰটো বহুত বেছি ধুনীয়া। কাপোৰযোৰৰ কালাৰটো একদম ব্ৰাউন কালাৰ, বৰ ধুনীয়া লাগে কাপোৰযোৰ পিন্ধিলে এই কালাৰটো মানুহবিলাকক। আৰু দেখিছেনে, ফুলদানি ডিজাইনত ফুলৰ কামখিনি কৰা হৈছে, বুটাৰ কামখিনি কৰা হৈছে। এখন চাদৰখন। আৰু পাব এইকেইটা আপোনালোকে চাইড পাৰি। এইকেইটা হ'ব চাইড পাৰি। লগতে পাব এইখন আপোনালোকে মেখেলা, খুব সুন্দৰ এখন মেখেলা। মেখেলা ইমানখিনিলৈকে কাম আছে। আৰু ব্লাউজ পিচটো চিম্পুল হ'ব, এটা পাৰি থাকিব। কাপোৰযোৰ ভাল লাগিলে ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1350, 1350 টকাত সংগ্ৰহ কৰিব পাৰিব। আৰু ভিডিঅ'ৰ শেষৰ ফাললৈ আহিছোঁ, আৰু বহুত বেছি দীঘল নকৰোঁ। আপোনালোকৰো বহুত বেছি সময় ল'বলৈ মোৰ ভাল নালাগে, কাৰণ আজিকালি সকলোৱে ব্যস্ত। আপোনালোকৰ ব্যস্ততাৰ মাজৰ এইকণ সময় যে মোৰ ভিডিঅ'টো চাই আপোনালোকে
তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক। আৰু এইযোৰ আহিব চাওঁ মিচিং পদ্মিনী মেখেলা চাদৰ ৰেড কালাৰতে হ'ব। দেখিছেনে আঁচলৰ ডিজাইনটো বৰ ধুনীয়াকৈ কৰা হৈছে, পাহাৰ ডিজাইনত এনেকৈ চিম্পুল হয় কাপোৰযোৰ, খুব কিন্তু ধুনীয়া হয় কাপোৰযোৰ। আৰু মাজত চাওক বুটাৰ কামখিনি এনেকৈ কৰা হৈছে। এখন হ'ব চাদৰখন আৰু লগতে পাব আপোনালোকে খুব সুন্দৰ এখন মেখেলাখনো যথেষ্ট ধুনীয়া কাপোৰযোৰৰ। চাওকচোন এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন ইমানখিনিলৈকে কাম কৰা হৈছে। আৰু সাইড পাৰি পাব, ব্লাউজৰ পিচ পাব কাপোৰযোৰৰ লগত। মই দেখাই দিছোঁ আপোনালোকক সাইড পাৰি আৰু ব্লাউজৰ পিচ। এখন মেখেলাখন দেখিছেনে, মই এনেকৈ থাকোঁতে স্ক্ৰীনশ্বটটো ৰাখিব। আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব সাইড পাৰি, দেখিছেনে এইকেইটা সাইড পাৰি। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। আৰু কাপোৰযোৰৰ ব্লাউজ পিচটো চাব, ব্লাউজ পিচটো চাওকচোন, এনেকৈ হাতত দুইটা হাততে পৰি যোৱাকৈ এনেকৈ হেভিকৈ ফুলৰ কাম কৰি দিয়া হৈছে। সাইড পাৰিকেইটা চাওকচোন, পাৰি আপোনালোকে চিলাই ল'ব। কাপোৰযোৰ খুব সুন্দৰ হ'ব। আৰু কাপোৰযোৰৰ দাম আহিব 3250, 3250 টকাত আপোনালোকে এইযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে পাব এযোৰ খুব সুন্দৰ এযোৰ কাপোৰ। ইয়াতে ৰেশমি পাত বোৱা হৈছে কাপোৰযোৰৰ বানীটোত। আৰু আঁচলটো চাব এনেকৈ ব্লেক আৰু লাইট অৰেঞ্জ সূতাৰে ফুলৰ কাম কৰা হৈছে। দেখিছে এইযোৰ আঁচলটো, কাপোৰযোৰৰ কালাৰটো বৰ ধুনীয়া হয়, দেখিছেনে ৰাণী পিংক কালাৰত এনেকৈ হোৱাইট কালাৰ ৰেশমি পাত বোৱা হৈছে কাপোৰযোৰ। এখন হ'ব চাদৰখন আৰু মাজত এইবিলাক ফুলৰ কাম এনেকৈ কৰা হৈছে, বুটাৰ কাম কৰা হৈছে। খুব ধুনীয়া এইযোৰ কাপোৰ। আৰু লগতে পাব আপোনালোকে এখন খুব সুন্দৰ মেখেলা। এইযোৰ হ'ব এখন হ'ব ইয়াৰে মেখেলাখন দেখিছে ইমানখিনিলৈকে কাম কৰি দিয়া হৈছে। আৰু লগতে পাব আপোনালোকে সাইড পাৰি, এইকেইটা হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিচ এটা পাৰি থাকিব। আৰু কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3150, 3150 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ'ৰ কালেকশ্যনসমূহ ইমানেই আছিলে। পুনৰ আপোনালোকক লগ পাম অহা বুধবাৰে 1 তাৰিখ, জানুৱাৰী 1 তাৰিখ। আৰু সকলোকে পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগতীয়াকৈ আমাৰ ফালৰ পৰা, হিয়াজ কালেকশ্যনৰ তৰফৰ পৰা। সকলোৰে দিনবোৰ যাতে ভালে কুশলে যায়, সকলোৰে মংগলময় হওক, সকলোৰে উন্নতি হওক, সকলো ভালে থাকক তাৰে কামনা কৰোঁ। আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব যাতে আমি ভালে কুশলে থাকোঁ, এটা সুস্থ শৰীৰ লৈ থাকিব পাৰোঁ। আৰু সুস্থ শৰীৰ লৈ আপোনালোকৰ মাজলৈ যাতে এনেকৈ সদায় ধুনীয়া ধুনীয়া কাপোৰ লৈ আহিব পাৰোঁ, তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব। লগতে যাতে আৰু এখোজ আগুৱাই যাব পাৰোঁ। আৰু সদায় এনেকৈ উৎসাহ দি যাব আপোনালোকে। আৰু লাইক কৰিব আমাৰ ভিডিঅ'টো যদি চাই ভাল পালে। সকলো ভালে থাকক, সুস্থ থাকক তাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ। আৰু পুনৰ কৈছোঁ আমি ভিডিঅ' লৈ আহিম 1 তাৰিখে, অহা 1 জানুৱাৰী 2025 চন। গতিকে চাই থাকিব আমাৰ ভিডিঅ' আৰু সদায় এনেদৰে আমাক মৰম দি যাব। ধন্যবাদ।